আজি গৰু বিহু সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো দেখা গৈছে বিহুৰ উখল-মাখল পৰিৱেশ। দিখৌ ব্ৰহ্মপুত্ৰৰ সংগমস্থল দিখৌমুখ দেওঘৰীয়া অঞ্চলবাসী ৰাইজেও উলহ মালহেৰে পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা দেখিবলৈ পোৱা গৈছে। দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলত দিখৌমুখ দেওঘৰীয়া গাঁওবাসী ৰাইজে পুৱা গৰুসমূহ নদীৰ পাৰলৈ লৈ আনে। তাৰ পিছত সমূহ গাঁওবাসীয়ে একেলগে গোধনৰ কুশল মংগলৰ বাবে হৰিধ্বনিৰে আশীৰ্বাদ দিয়ে। একেলগে সকলোৱে গৰুক গা ধুৱাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু এইদৰে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰা দেখা যায়। আমি সদৌ অসমবাসীলৈ ৰঙালী বিহু লগ জনাইছোঁ। আমি প্ৰতি বছৰে দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থলীত আমাৰ দেওঘৰীয়া গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ পশুধন আনি ইয়াতে আমি গৰু বিহু পালন কৰোঁ, গৰু চাট মাৰোঁ। আমি আচলতে এই কৃষ্টি সংস্কৃতি ৰক্ষাৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো আমি প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। কিন্তু এই বিগত প্ৰায় 4 বছৰৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোক আমাক অধিক মাত্ৰা প্ৰদান কৰিছে। তাৰ বাবে আপোনালোকৰ সমূহ চেনেল তথা আপোনালোকৰ সাংবাদিকসকললৈ আমি বন্ধুসকললৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি এই যিটো কৃষ্টি সংস্কৃতি ৰক্ষাৰ যিটো আমাৰ সংগ্ৰাম, আমাৰ যিটো কৃষ্টি সংস্কৃতি হেৰাই গৈছে, আমাৰ গৰু চাট মৰা কৃষ্টি সংস্কৃতি ঘৰে ঘৰে মানুহে গৰু নোপোহা হৈছে। কিন্তু আমি আমাৰ যিটো গৰু বিহু পালনৰ জৰিয়তে আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ যিটো আমাৰ সংগ্ৰাম, এই সংগ্ৰামখনত আপোনালোকে সহযোগিতা আগবঢ়াব বাবে আমাক পুনৰবাৰ আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দিখৌমুখ দেওঘৰীয়া গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ নৈ কিনাৰত ব্ৰহ্মপুত্ৰ দৰিকাৰ দিখৌ এই সংগমস্থলীত পৰম্পৰা আমি ৰক্ষা কৰি আমি গৰুক গা ধুওঁ। আৰু সেই গৰু গা ধোৱাৰ প্ৰাকক্ষণত আমি ভগৱন্তৰ ওচৰতেদি সেৱা জনাওঁ আৰু সকলো এটা হৰিধ্বনি কৰি আমি পানী নমাওঁ। আৰু এইটো আমাৰ পৰম্পৰা হৈ আছে। সেই পৰম্পৰা ৰক্ষা কৰি আমি গৰুক গা ধুৱাই এয়া চাট মাৰি আৰু আমাৰ এই যিডাল চাট দিছে দেখিছে, এই চাটডাল আমি সলাওঁ, ইজনে সিজনৰ ওপৰত সলাওঁ। কাৰণ কেলৈ এইটো পৰম্পৰা আমাৰ চলি আছে, সেইকাৰণে আমি তেনেকেই পালন কৰি আহিছোঁ। গোটেই গাঁৱৰ ৰাইজে মিলি গৰু আমি গা ধুৱালোঁ নৈ কিনাৰত, নৈত গৈ চাট মাৰিলোঁ। চাট মৰাৰ পাছত এতিয়া আমি গোটেই গাঁৱৰ ৰাইজে গোট খাই দুৱাবিলাকে গোট খাই আমি ইয়াত কণী যুঁজ আৰম্ভ কৰিছোঁ। কাৰণ এইটো আমাৰ বহুত পুৰণা পৰম্পৰা। আগৰ বয়োবৃদ্ধসকলে খাঙত কণী লৈ নামঘৰত বহি তেওঁলোকে মিলা প্ৰীতিৰে সৈতে চাহ জলপানো খাই তাতে কণী যুঁজ কৰে। কিন্তু সেইখিনি পৰম্পৰা সেই বৃদ্ধ লোকো আজিকালি নাই। আৰু আমাৰ সকলো মানুহ সকলো বহুত বিজি হ'ল। কোনো ব্যৱস্থা তেওঁলোকে একত্ৰিত হৈ কাম কৰি থাকে। সেইকাৰণে আজিৰ দিনতেই কণী যুঁজো কৰিছে। আৰু কণী যুঁজটো এইটো কাৰণে কৰে বুলি আমি জানো যে কণী যুঁজ কৰিলে মূৰ ঘূৰণি নহয়, আগৰ দিনৰ বুঢ়াসকলে আমাক কয়। আৰু সেইকাৰণে ইয়াতে মিলি সকলোৱে মিলা প্ৰীতিৰে কণী যুঁজ কৰিছোঁ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।